নমস্কাৰ বেনিফিট লাৰ্ণিং চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ সাধাৰণ জ্ঞান নামৰ যিটো মই 1000+ MCQ চিৰিজ আৰম্ভ কৰিছিলোঁ, তাৰ আজি মই 17 নম্বৰ পাৰ্টটো আলোচনা কৰিম। অলৰেডি মই 16টা পাৰ্ট আলোচনা কৰিছোঁ। যদি আপোনালোকে চোৱা নাই, মোৰ চেনেলটো ভিজিট কৰি চাই ল'ব। যদিহে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই চেনেলটোৰ জৰিয়তে মই বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কুৱেশ্যনসমূহ দিবলৈ ট্ৰাই কৰিম, যিবোৰ কুৱেশ্যন অলৰেডি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম দেখা গৈছে, আৰু লগতে আপকামিং যি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2 বা আছাম পুলিচ ছাব ইন্সপেক্টৰ, ABAP কনষ্টেবল বা অসমৰ লগত জড়িত অন্যান্য যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব। গতিকে আজিৰ এই চিৰিজটো আৰম্ভ কৰোঁ বলক। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, ইন হুইচ ইয়াৰ ছাৰ ছাদুল্লাহ মিনিষ্ট্ৰী ৱাজ ফৰ্ম? কোন চনত ছাৰ ছাদুল্লাৰ মিনিষ্ট্ৰী গঠন কৰা হৈছিল সেইটো সুধিছে। অপশ্যন এ 1935, অপশ্যন বি 1947, অপশ্যন চি 1931 আৰু অপশ্যন ডি আছে 1937। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি যিটো আছে 1937। 1937 চনত ছাৰ ছাদুল্লাহ মিনিষ্ট্ৰী গঠন কৰা হৈছিল। গতিকে অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৃত্যু বাহিনী অৰ ছুইচাইড স্কোৱাড ইন আছাম? অসমত মৃত্যু বাহিনী কোনে গঠন কৰিছিল সেইটো সুধিছে। অপশ্যন এ পুষ্পলতা দাস, অপশ্যন বি তৰুণৰাম ফুকন, অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী আৰু অপশ্যন ডি আছে নলিনীবালা দেৱী। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো আছে পুষ্পলতা দাস। এই পুষ্পলতা দাসে অসমত মৃত্যু বাহিনী গঠন কৰিছিল। তলত মই লিখি দিছোঁ, মহেন্দ্ৰনাথ হাজৰিকা এলং উইথ প্লেইছ ভাইটেল ৰোল ইন দ্য ফৰ্মেশ্যন অফ মৃত্যু বাহিনী। মৃত্যু বাহিনী গঠন কৰাৰ সময়ত পুষ্পলতা দাসৰ সৈতে মহেন্দ্ৰনাথ হাজৰিকাও লগ দিছিল, আৰু এই দুয়োজনে মিলি এই মৃত্যু বাহিনী গঠন কৰিছিল। গতিকে সেইটো মনত ৰাখিব যে মৃত্যু বাহিনী গঠন কৰাৰ সময়ত পুষ্পলতা দাসৰ লগত কোনগৰাকী ব্যক্তি জড়িত আছিল? মহেন্দ্ৰনাথ হাজৰিকা। এই দুয়োজন ব্যক্তিৰ লগ লাগি মৃত্যু বাহিনী গঠন কৰিছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়া ইন আছাম? ভাৰতীয় সংবিধানৰ কোনখন সূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে সেইটো সুধিছে। অপশ্যন চাৰিটা দি আছে। অপশ্যন এ 5th শিডিউল, অপশ্যন বি 6th শিডিউল, অপশ্যন চি 11th শিডিউল আৰু অপশ্যন ডি আছে 12th শিডিউল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি যিটো আছে 6th শিডিউল। এই 6th শিডিউলে আমাৰ ভাৰতীয় সংবিধানৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰিছে 6th শিডিউলত। গতিকে মই তলত লিখি দিছোঁ, দ্য 6th শিডিউল কনচিষ্ট অফ প্ৰভিজন অফ এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াছ অফ আছাম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা। গতিকে আমাৰ এই 6th শিডিউলত আমাৰ এই 4খন ৰাজ্যত যিখিনি ট্ৰাইবেল মানুহ আছে, সেই মানুহখিনি প্ৰশাসনৰ বিষয়ে এই আমাৰ 6th শিডিউলে গুৰুত্ব প্ৰদান কৰিছে। গতিকে সেই দুখন ৰাজ্য আছে অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা। গতিকে এইটো বস্তু মনত ৰাখিব যে আমাৰ 6th শিডিউলত কোনোখন ৰাজ্য নপৰে, তেনেকৈ দেখা গৈছে কুৱেশ্যন। গতিকে এই 6th শিডিউলত এই 4টা ষ্টেট পৰে, আছাম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা। গতিকে সেইটো বস্তু মনত ৰাখিব। আৰু এই 6th শিডিউলে কি কৰে, যিখিনি ট্ৰাইবেল মানুহ আছে জনজাতীয় অঞ্চলত, সেইখিনি প্ৰশাসনৰ বিষয়ে এই 6th শিডিউলত বৰ্ণনা কৰা আছে। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য অৰিজিন অফ দ্য বৰাক ৰিভাৰ লাইছ ইন? বৰাক নদী ক'ৰ পৰা উৎপত্তি হৈছে সেইটো সুধিছে। অপশ্যন এ বৰাইল হিল, অপশ্যন বি কাৰ্বি প্লেটু, অপশ্যন চি জয়ন্তীয়া হিল আৰু অপশ্যন ডি আছে লুচাই হিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো আছে বৰাইল হিল। এই আমাৰ বৰাক নদীটো এই বৰাইল হিলৰ পৰা উৎপত্তি হৈছে। নেক্সট, ইন হুইচ ইয়াৰ ক্ৰুড অইল ড্ৰিল্ড ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম? কোন বছৰত প্ৰথমবাৰৰ বাবে অসমত খাৰুৱা তেল খনন কাৰ্য আৰম্ভ হৈছিল সেইটো সুধিছে। অপশ্যন চাৰিটা দি আছে। অপশ্যন এ 1889, অপশ্যন বি 1899, অপশ্যন চি 1999 আৰু অপশ্যন ডি আছে 1885। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ যিটো দি আছে 1889। 1889 চনত প্ৰথমবাৰৰ বাবে আমাৰ অসমত খাৰুৱা তেলৰ খনন আৰম্ভ হৈছিল। নেক্সট, হুইচ পাৰ্চন অফ আছাম ইজ ন'ন এজ দেশভক্ত? অসমৰ কোনগৰাকী ব্যক্তিক দেশভক্ত ৰূপে জনা যায় সেইটো সুধিছে। অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি তৰুণৰাম ফুকন, অপশ্যন চি গোপীনাথ বৰদলৈ আৰু অপশ্যন ডি আছে চন্দ্ৰনাথ শৰ্মা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো আছে তৰুণৰাম ফুকন। এই তৰুণৰাম ফুকনক অসমীয়া সাহিত্য জগতত দেশভক্ত নামেৰে পৰিচিত। গতিকে তৰুণৰাম ফুকনৰ নিক নেম দেশভক্ত। নেক্সট, হুইচ অফ দ্য ফলোইং ৰোড অফ আছাম ইজ দ্য নেশ্যনেল ৱাটাৰৱে 2? তলৰ কোনটো অসমৰ ৰাষ্ট্ৰীয় জলপথ 2 সেইটো সুধিছে। অপশ্যন এ দি আছে বৰাক ৰিভাৰ ফ্ৰম লখিমপুৰ টু ভাংগা, অপশ্যন বি দি আছে ৰিভাৰ গংগা ফ্ৰম হালদিয়া টু এলাহাবাদ, অপশ্যন চি দি আছে ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ৰম ধুবুৰী টু শদিয়া আৰু অপশ্যন ডি দি আছে নন অফ দ্য এবভ।
গতিকে আমাৰ নেশ্যনেল ৱাটাৰৱে যিটো 2 নম্বৰ আছে সেইটোৱে কোনটো ঠাইক সংযোগ কৰে সেইটো সুধিছে গতিকে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি যিটো আছে ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ৰম ধুবুৰী টু শদিয়া এই ব্ৰহ্মপুত্ৰ নদীৰ এই ধুবুৰীৰ পৰা শদিয়া যিটো জলপথ আছে সেইটোক নেশ্যনেল ৱাটাৰৱে 2 বুলি কোৱা হয় আৰু এইটো তলত লিখি দিছোঁ দ্য লেন্থ অফ দ্য নেশ্যনেল ৱাটাৰৱে 2 ইজ 891 কিলোমিটাৰ গতিকে এইটো বস্তুটো মনত ৰাখিব যে নেশ্যনেল ৱাটাৰৱে কোনটো ঠাইক সংলগ্ন কৰিছে ব্ৰহ্মপুত্ৰ নদীয়েদি ধুবুৰী আৰু শদিয়াক সংলগ্ন কৰিছে আৰু এই নেশ্যনেল ৱাটাৰৱে 2ৰ লেন্থ হৈছে 891 কিলোমিটাৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ কাঠনিবাৰী ঘাট ইজ এ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ ৱাজ ৰিটেন বাই কাঠনিবাৰী ঘাট এটি গল্প সংকলন সেইটো কোনে ৰচনা কৰিছিলে সেইটো দিছে অপশ্যন এ দি আছে সৌৰভ কুমাৰ অপশ্যন বি দি আছে মহিম বৰা অপশ্যন চি দি আছে হিৰেণ ভট্টাচাৰ্য আৰু অপশ্যন ডি দি আছে মামনি ৰয়ছম গোস্বামী গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে মহিম বৰা বি যিটো দি আছে মহিম বৰা এই মহিম বৰাই কাঠনিবাৰী ঘাট নামৰ এই গল্প সংকলনটি ৰচনা কৰিছিল নেক্সট হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট আছামিজ নভেল বেছড অন দ্য ট্ৰাইবেল লাইফ অফ আছাম অসমৰ জনজাতীয় জীৱনৰ ওপৰত আধাৰিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সেইটো সুধিছে অপশ্যন এ ইয়াৰিংগম অপশ্যন বি দি আছে মিচিকলি অপশ্যন চি দি আছে মিৰিজীয়ৰী আৰু অপশ্যন ডি দি আছে শকুন্তলা গতিকে আমাৰ অসমৰ জনজাতীয় জীৱনৰ ওপৰত আধাৰিত প্ৰথমখন উপন্যাস আছে মিৰিজীয়ৰী গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু ইয়াক ৰজনীকান্ত বৰদলৈ ৰচনা কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল সেইটো সুধিছে অপশ্যন এ দি আছে মহাদেৱ ডেকা অপশ্যন বি দি আছে তৰুণ শইকীয়া অপশ্যন ডি দি আছে প্ৰণয় বৰদলৈ আৰু অপশ্যন ডি দি আছে ভোগেশ্বৰ বৰুৱা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে তৰুণৰাম ফুকন এই তৰুণৰাম শইকীয়া তেওঁ আছিল প্ৰথমগৰাকী অসমীয়া যিয়ে মাউণ্ট এভাৰেষ্ট বগাবলৈ সক্ষম হৈছিল গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তৰুণ শইকীয়া নেক্সট দ্য অথৰ অফ লৱ কুশৰ যুদ্ধ হৰিহৰ বিপ্লৱ ৱাজ দ্য ক'ৰ পইণ্ট অফ লৱ কুশৰ যুদ্ধৰ লেখক হৰিহৰ বিপ্লৱ কাৰ দৰবাৰৰ কবি আছিল সেইটো সুধিছে এতিয়া লৱ কুশৰ যুদ্ধ কোনে ৰচনা কৰিছিল হৰিহৰ বিপ্লৱে ৰচনা কৰিছিল গতিকে হৰিহৰ বিপ্লৱে কোনগৰাকী ৰজাৰ ৰাজসভাত আছিল সেইটো সুধিছে অপশ্যন এ নৰনাৰায়ণ অপশ্যন বি দুৰ্লভ নাৰায়ণ অপশ্যন চি ধৰ্মনাৰায়ণ আৰু অপশ্যন ডি দি আছে মহেন্দ্ৰ নাৰায়ণ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে দুৰ্লভ নাৰায়ণ এই দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ কবি আছিল হৰিহৰ বিপ্লৱ যিয়ে লৱ কুশৰ যুদ্ধ ৰচনা কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ মঞ্চলেখা এ মাষ্টাৰ পিচ ইন দ্য আছামিজ লিটাৰেচাৰ হু ৱাজ দ্য অথৰ অফ দিছ ড্ৰামা মঞ্চলেখা অসমীয়া সাহিত্যৰ এক মাষ্টাৰ পিচ অৰ্থাৎ এখন জনপ্ৰিয় ড্ৰামা হয় এই নাটকৰ লেখক কোন সেইটো সুধিছে গতিকে মঞ্চলেখা কোনে ৰচনা কৰিছিল সেইটো সুধিছে ডাইৰেক্টলি অৰুণ শৰ্মা অপশ্যন বি দি আছে অতুল চন্দ্ৰ হাজৰিকা অপশ্যন চি দি আছে মাণিক চন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি দি আছে মিত্ৰদেৱ মহন্ত গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে অতুল চন্দ্ৰ হাজৰিকা এই অতুল চন্দ্ৰ হাজৰিকাই এই মঞ্চলেখা নামৰ নাটকখন ৰচনা কৰিছিল এইটো ইম্পৰ্টেণ্ট হয় নেক্সট হু ইজ ন'ন এজ ধনী কবি ইন আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যত ধনী কবি ৰূপে কাক জনা যায় সেইটো সুধিছে অপশ্যন এ মিত্ৰদেৱ মহন্ত অপশ্যন বি ৰঘুনাথ চৌধুৰী অপশ্যন চি বিনন্দ চন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি দিছে আনন্দ চন্দ্ৰ বৰুৱা গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে বিনন্দ চন্দ্ৰ বৰুৱা এই বিনন্দ চন্দ্ৰ বৰুৱাক অসমীয়া সাহিত্য জগতত ধনী কবি ৰূপে পৰিচিত এইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় কিয়নো এইবোৰ কুৱেশ্যন অলৰেডি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহা দেখা গৈছে গতিকে এইবোৰ ৰিপিট হোৱাৰ চান্স খুব থাকে গতিকে আছামিজ লিটাৰেচাৰ এটা ইম্পৰ্টেণ্ট টপিক হয় যিহেতু অসমৰ এক্সামৰ লগত জড়িত গতিকে আছামিজ লিটাৰেচাৰ ইম্পৰ্টেণ্ট হয় নেক্সট হুইচ টু প্লেচেছ আৰ কানেক্টেড বাই আছাম লংগেষ্ট ব্ৰিজ অসমৰ আটাইতকৈ দীঘল দলংখনে কোন দুটা ঠাইক সংযোগ কৰে সেইটো সুধিছে অপশ্যন এ ধলা আৰু তিনিচুকীয়া অৰ্থাৎ ধলা এটা বেলেগ তিনিচুকীয়া এটা বেলেগ এই দুটাক কানেক্ট কৰে বুলি দিছে অসমৰ যিখন লংগেষ্ট ব্ৰিজ আছে নেক্সট ধলা আৰু শদিয়া নেক্সট ডিব্ৰুগড় আৰু ধলা আৰু অপশ্যন ডি আছে নামচাই আৰু শদিয়া গতিকে অসমৰ আটাইতকৈ দীঘল দলংখন কি মই লিখি দিছোঁ দ্য লেন্থ অফ দ্য ব্ৰিজ ইজ 9.15 কিলোমিটাৰ ইট ইজ অলছ' ন'ন এজ ভূপেন হাজৰিকা সেতু ইট ইজ লোকেটেড অভাৰ দ্য লুইট ৰিভাৰ গতিকে অসমৰ আটাইতকৈ লংগেষ্ট ব্ৰিজখন হৈছে ধলা শদিয়া ব্ৰিজ গতিকে ধলা আৰু শদিয়াক কানেক্ট কৰে গতিকে এই ব্ৰিজখনৰ দীঘল হৈছে 9.15 কিলোমিটাৰ আৰু এই ধলা শদিয়া ব্ৰিজখনক ভূপেন হাজৰিকা সেতু ৰূপে পৰিচিত আৰু এই ধলা শদিয়া ব্ৰিজখন লোহিত ৰিভাৰৰ ওপৰত স্থাপন কৰা হৈছে গতিকে সেইটো বস্তু মনত ৰাখিবা ধলা শদিয়া ব্ৰিজ অসমৰ আটাইতকৈ দীঘল ব্ৰিজ আৰু ইয়াক
ভূপেন হাজৰিকা সেতু বুলি কোৱা হয় 9.15 কিলোমিটাৰ ইয়াৰ লেন্থ আৰু এইটো লোহিত ৰিভাৰ ওপৰত স্থাপন কৰা হৈছে নেক্সট Which of the following is considered as the first sonnet poem? তলৰ কোনটো প্ৰথম সনেট কবি ৰূপে পৰিচিত বা সনেট কবি বুলি জনা যায় অপশ্যন এ বনকুঁৱৰী অপশ্যন বি দি আছে জ্ঞানমালিনী অপশ্যন চি দি আছে প্ৰিয়তমা চিঠি আৰু অপশ্যন ডি দি আছে চকুলো গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে প্ৰিয়তমাৰ চিঠি এই প্ৰিয়তমাৰ চিঠিটো হৈছে প্ৰথম সনেট কবিতা বুলি ক'লে যিবোৰ কবিতাত 14 শাৰী থাকে সেইবোৰক সনেট কবিতা বুলি কোৱা হয় গতিকে প্ৰথম সনেট কবিতাটো হৈছে প্ৰিয়তমাৰ চিঠি গতিকে এই সনেট কবিতা প্ৰিয়তমাৰ চিঠি কোনে ৰচনা কৰিছিল সেইটো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যদিহে কোনোবা গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানে ধন্যবাদ